প্ৰত্যেকটো ৰাজনৈতিক দলেই বিটিচি নিৰ্বাচনৰ বাবে লাহে লাহে ব্যস্ত হৈ পৰিছে। সেপ্টেম্বৰ মাহত আমি বিটিচি নিৰ্বাচন দুৰ্গা পূজাৰ আগতে সমাপ্ত কৰাৰ বাবে চেষ্টা কৰিম। বিজেপিও সাজু, প্ৰতিটো দলে সাজু হৈ আছে, গতিকে ইলেকশ্যন আহিলেতো দল সাজু হ'বই লাগিব। আমি আগতেই কৈছোঁ যে আমি বন্ধুত্বমূলকভাৱে আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম। বিটিচিত আসন বুজা পৰা সেই ধৰণে সম্ভৱ নহয়, কিন্তু এটা আমি কোনেও কাকো সমালোচনা নকৰোঁ। বন্ধুত্বৰ ভাৱেৰে যোৱাবাৰো আমি নিৰ্বাচন খেলিছিলোঁ, এইবাৰো আমি খেলিম। প্ৰত্যেকটো ৰাজনৈতিক দলেই বিটিচি নিৰ্বাচনৰ বাবে লাহে লাহে ব্যস্ত হৈ পৰিছে। সেপ্টেম্বৰ মাহত আমি বিটিচি নিৰ্বাচন দুৰ্গা পূজাৰ আগতে সমাপ্ত কৰাৰ বাবে চেষ্টা কৰিম। বিজেপিও সাজু, প্ৰতিটো দলে সাজু হৈ আছে, গতিকে ইলেকশ্যন আহিলেতো দল সাজু হ'বই লাগিব। আমি আগতেই কৈছোঁ যে আমি বন্ধুত্বমূলকভাৱে আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম। বিটিচিত আসন বুজা পৰা সেই ধৰণে সম্ভৱ নহয়, কিন্তু এটা আমি কোনেও কাকো সমালোচনা নকৰোঁ। বন্ধুত্বৰ ভাৱেৰে যোৱাবাৰো আমি নিৰ্বাচন খেলিছিলোঁ, এইবাৰো আমি খেলিম।